মনটো ভাল লাগি আছে মোবাইল পাম বুলি নে বেছি গৰম লাগিছে গৰম বেছি গতিকে মই বেছি কথা নকওঁ আপোনালোক সকলোকে ধন্যবাদ দিছো এইমাত্ৰ আপোনালোকৰ মৰম সভাপতি এজন যথেষ্ট দক্ষ নেতা দিলীপ শইকীয়া ডাঙৰীয়া আপোনালোকক সম্বোধন কৰিলে আমাৰ মাজত সতীৰ্থ বিধায়ক তামোলপুৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া ইয়াত উপস্থিত আছে আমাৰ EM ধৰ্মনাৰায়ণ দাস MCLA বিজিত গৌড়া নাৰ্জাৰী আমাৰ নমিনেটেড MCLA হেমন্ত ৰাভা আমাৰ দলৰ জিলা সভাপতি ভিক্টৰ দাস ডাঙৰীয়া মঞ্চত উপবিষ্ট অতিৰিক্ত ADC ডাঙৰীয়া আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আদি এই সভাৰ মুখ্য আকৰ্ষণ বাহিৰত আহি উপস্থিত হোৱা আমাৰ বিভিন্ন কেন্দ্ৰৰ পৰা অহা অংগনবাড়ী কৰ্মীসকল আৰু বিভাগীয় বিষয়াসকল সকলোকে মই শুভেচ্ছা জনাইছো আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা দেৱ ডাঙৰীয়াৰ হৈ আপোনালোকৰ হাতত এটাকৈ স্মাৰ্টফোন তুলি দিবলৈ পাই সঁচাকৈ আনন্দ অনুভৱ কৰিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিল যে আমি এইবাৰ অসমৰ যিমান অংগনবাড়ী কৰ্মী আছে এই কৰ্মী বাইদেউসকলক আমি একোটাকৈ স্মাৰ্টফোন দিম আৰু আজি সেই দিনটো তামোলপুৰ জিলাৰ কাৰণে আহিলে যে আজি 900 কিমান গৰাকী 988 গৰাকী প্ৰায় 1000 988 গৰাকী অংগনবাড়ী কৰ্মীৰ হাতত একোটাকৈ স্মাৰ্টফোন আমি তুলি দিবলৈ সক্ষম হৈছো বা ইয়াত তুলি দিবৰ কাৰণে মই ইয়ালৈ আহিব পাৰিছো আপোনালোকে জানে যে কিছুদিন আগত আপোনালোকক যেতিয়া পোষণ ট্ৰেকাৰৰ জৰিয়তে বিভিন্ন ধৰণৰ আপডেট কৰিব দিয়া হৈছিল বিশেষকৈ আমাৰ নামনি অসমৰ এই ধৰণৰ জিলাবিলাকত বহুত অসুবিধা হৈছিল কাৰণ আমাৰ নামনি অসমৰ এই জিলাবিলাকত যিসকল মহিলা বা আইমাতৃ আমাৰ অংগনবাড়ী কৰ্মী হিচাপে কাম কৰে তেখেতসকলৰ হাতত তেনেকুৱা ধৰণৰ স্মাৰ্টফোন নাথাকে যাৰ কাৰণে টাইমলি আপোনালোকে পোষণ ট্ৰেকাৰত আপলোড দিব নোৱাৰে বা যি ধৰণৰ ব্যৱস্থাটো আমি চলাব খোজো আপোনালোকৰ হাতত সেনেকুৱা স্মাৰ্টফোন নথকাৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হয় সেই সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে যে আমি প্ৰত্যেকটো অংগনবাড়ী চেণ্টাৰলৈকে প্ৰত্যেকজন কৰ্মীৰ হাতত একোটাকৈ যাতে মোবাইল ফোন দিব পাৰো স্মাৰ্টফোন দিব পাৰো তাৰ সিদ্ধান্ত লৈছিল আৰু আজি আমি তামোলপুৰ জিলাত 988 গৰাকী অংগনবাড়ী কৰ্মীৰ হাতত এই স্মাৰ্টফোন উঠাই দিবলৈ লৈছো আপোনালোকে সকলোৱে অলপ আগতে আমাৰ MLA ডাঙৰীয়াই সুধিছিল যে আপোনালোকে কাৰ কাৰ স্মাৰ্টফোন আছে হাত দাঙক হাত দাঙিবলৈ একেবাৰে মানুহে নাছিল হয় নে নহয় আমাৰ এই জিলাবিলাকত স্মাৰ্টফোন মহিলা আইমাতৃসকলৰ হাতত খুব কম থাকে ঘৰতে নাথাকে ঘৰত এটা থাকে কাৰোবাৰ হাতত থাকিলেও নৰ্মেল ফোন এটা থাকে ফোনটো উঠাব তুলিব পাৰি কিন্তু এই স্মাৰ্টফোন অহাৰ লগে লগে আপোনালোকৰ অন্তত পোষণ ট্ৰেকাৰৰ পৰা আদি কৰি আৰু বহুত কিছুমান কাম আহিব এতিয়া লাহে লাহে অংগনবাড়ী কৰ্মীসকলক সকলো বস্তু লাহে লাহে অনলাইন ডিজিটেলাইজ কৰাৰ ব্যৱস্থা এটা আহি আছে আৰু সেই ব্যৱস্থাৰ জৰিয়তে আপোনালোকক এই স্মাৰ্টফোনটোৰ অত্যন্ত প্ৰয়োজন হ'ব সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 1.5 লাখ কৰ্মীক আমি এনেকুৱা ধৰণে স্মাৰ্টফোন দিবলৈ সক্ষম হৈছো বা স্মাৰ্টফোন দিবলৈ ওলাইছো আশা ৰাখো আপোনালোকে ইয়াৰ সুন্দৰ সদ্ব্যৱহাৰ কৰি প্ৰতিটো চেণ্টাৰতে এই স্মাৰ্টফোনৰ ব্যৱহাৰেৰে যাতে অসুবিধাসমূহ আগতে পাই থকা অসুবিধাসমূহ দূৰ কৰিব পাৰে আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ সপোন আছিল যে আমি অংগনবাড়ী ব্যৱস্থাটোক কেনেকৈ অতি উন্নত কৰিব পাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই
মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰকে এটা মডেল অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ কাৰণে পৰিকল্পনা আৰম্ভ কৰিছিল। আমি প্ৰথম অৱস্থাৰ পৰাই 25 লাখ টকাকৈ এটা কেন্দ্ৰত দি এটা সুন্দৰ ডিজাইন বনাই এটা প্ৰতিটো কেন্দ্ৰই লাহে লাহে মডেল অংগনবাড়ী কেন্দ্ৰলৈকে পৰিৱৰ্তন কৰাৰ কাম আৰম্ভ কৰিছিল। তামুলপুৰ জিলাতো ইতিমধ্যে বহুকেইটা অংগনবাড়ী কেন্দ্ৰ মডেল অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে আৰু পৰ্যায়ক্ৰমে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ হল যে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰই এটা সময়ত আহি মডেল অংগনবাড়ী কেন্দ্ৰ হ'ব লাগিব আৰু দেখিবলৈ তেনেকুৱা ধৰণে এক পৰিৱেশ হ'ব লাগিব। কাৰণ আমাৰ নতুন প্ৰজন্মই জন্ম হোৱাৰ পিছতে প্ৰথম আনুষ্ঠানিকভাৱে শিক্ষা বা আনুষ্ঠানিকভাৱে খেলা ধূলা কৰিবৰ কাৰণে অংগনবাড়ী কেন্দ্ৰলৈকে যায়। এই অংগনবাড়ী কেন্দ্ৰতে তেওঁলোকৰ প্ৰথম মানসিক বিকাশ আৰম্ভ হয়। ঘৰৰ পৰা প্ৰথম ওলাই আহি অংগনবাড়ী কেন্দ্ৰলৈকে যায়। অংগনবাড়ী কেন্দ্ৰতে যদি এটা সৰু ঘৰ ৰঙা একেবাৰে পাৰৰ বাহৰ দৰে এটা ঘৰ পৰিষ্কাৰ পৰিৱেশ নাথাকে, ভাল ধুনীয়াকৈ গৈ তাত খেলা ধূলা কৰিব নোৱাৰে, তেতিয়াহ'লে সেই ল'ৰাজনৰ মনত সৰুতে এটা ঋণাত্মক চাপ পৰাৰ সম্ভাৱনা থাকে। আজি আমাৰ চৰকাৰে বিচাৰিছে যে আমাৰ প্ৰতিটো ল'ৰা ছোৱালীয়ে দুখীয়া পৰিয়ালৰ প্ৰতিটো ঘৰৰ ল'ৰা ছোৱালীয়ে যাতে অংগনবাড়ী কেন্দ্ৰসমূহলৈকে যায়, এটা নতুন পৰিৱেশ দেখিবলৈ পায়, এটা সুন্দৰ ঘৰ, সুন্দৰ খেলা ধূলাৰ সামগ্ৰী, বহিব পৰা সুন্দৰ চকী মেজ, ল'ৰা ছোৱালীৰ লগত ধেমালিৰে খেলিব পৰা এটা পৰিৱেশ, যি পৰিৱেশে তেওঁলোকৰ ভৱিষ্যতৰ মনটোক বহল কৰিব পাৰে। আৰু সেই লক্ষ্য আগত ৰাখি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছিল যে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰকে আমি মডেল অংগনবাড়ী কেন্দ্ৰ কৰিব লাগিব। আজি সেই কাম আমাৰ তীব্ৰ গতিত চলি আছে। প্ৰতিটো সমষ্টিতে এতিয়ালৈকে প্ৰায় 60-70টামানকৈ আমি মডেল অংগনবাড়ী কেন্দ্ৰ বনালো। হয়, একোটা সমষ্টিত প্ৰায় 400-500লৈকে কেন্দ্ৰ অংগনবাড়ী কেন্দ্ৰ থাকে, 300, 250, 400 এনেকুৱা অংগনবাড়ী কেন্দ্ৰ থাকে। গতিকে প্ৰতিটো কেন্দ্ৰ কৰোঁতে আমাৰ সময় লাগিব, কিন্তু ইতিমধ্যে প্ৰায় 70, 80, 90, 100লৈকে অংগনবাড়ী কেন্দ্ৰ আমি মডেল অংগনবাড়ী কেন্দ্ৰ বনাব পাৰিছো। আজি ৰাস্তালৈ গ'লে অংগনবাড়ী কেন্দ্ৰটো দেখিলে মনটো ভাল লাগে। এটা সুন্দৰ ঘৰ, তাত সন্মুখত বাগিচা বা সুন্দৰ খেলা ধূলাৰ পৰিৱেশ বা ভিতৰত ফাৰ্নিচাৰৰ পৰা খেলা ধূলাৰ সামগ্ৰীৰ পৰা এটা সুন্দৰ পৰিৱেশ। এই পৰিৱেশবিলাক চৰকাৰে বনাবলৈ চেষ্টা কৰিছে, কিন্তু এই পৰিৱেশবিলাক বাস্তৱ ৰূপ দিব লাগিব আপোনালোকে। দেখাত আপোনালোকে কেতিয়াবা নিজক ভাবিব পাৰে যে আমি অংগনবাড়ী কৰ্মী, আমাৰ সামান্য দায়িত্ব, কিন্তু আপোনালোকৰ দায়িত্ব সামান্য নহয়। এটা নতুন প্ৰজন্মক গঢ় দিয়াৰ দায়িত্ব আপোনালোকৰ। এটা নতুন জেনেৰেশ্যনে আপোনালোকৰ পৰা শিকে। সেইকাৰণে আপোনালোকৰ হাততে নতুন প্ৰজন্মটোৱে খুব ধুনীয়াকৈ ভৱিষ্যতৰ সপোনবিলাক দেখে। সেইকাৰণে আপোনালোকৰ চাকৰিটো সঁচাকৈ এটা ভাগ্যৱান মানুহৰ চাকৰি, যে এনেকুৱা চাকৰি সঁচা। কিছুমান মানুহে ভাবিব পাৰে যে আমি দৰমহা কম পাওঁ, কেনেদৰে চলো, কিন্তু সঁচাকৈ নতুন শিশুৰ লগত, সৰু ল'ৰা ছোৱালীৰ লগত উমলি নামলি তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ কাৰণে আপোনালোকে যি দায়িত্ব পালন কৰে, সেয়া সঁচাকৈ প্ৰশংসনীয় দায়িত্ব। আৰু সেই দায়িত্ব ভৱিষ্যত মানৱ সম্পদ গঢ়াৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয়। মই ভাবো যে আপোনালোকে সেই ধৰণে দায়িত্ব পালন কৰিব। এটা সময় আছিল অংগনবাড়ী ব্যৱস্থাটোত বহুত খেলি মেলিৰ উদাহৰণ বা খেলি মেলিৰ তথ্য আছিল, কিন্তু আজিকালি অংগনবাড়ী ব্যৱস্থাটো ইমানেই চিষ্টেমৰ মাজত আমি লৈ আহিছো যে আজিকালি মানুহে কয় যদি অংগনবাড়ীত তেনেকে খেলি মেলি কৰিব পৰা ব্যৱস্থা নাথাকে। আজিকালি খাদ্য যোগানৰ পৰাই হওক বা আমাৰ FCIৰ পৰা চাউলৰ দিয়াৰ পৰাই হওক বা বিভিন্ন ব্যৱস্থাত এনেকুৱা ধৰণৰ নিয়ন্ত্ৰণ আহিছে যে আগৰ দৰে আজিকালি তেনেকুৱা খেলি মেলি কৰাৰ পৰিৱেশ অংগনবাড়ী কেন্দ্ৰবিলাকত নাই। আজিকালি অংগনবাড়ী কেন্দ্ৰবিলাক এটা ধুনীয়া পৰিৱেশলৈ আহিছে। আমাৰ চৰকাৰে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰ এডপ্ট কৰিবৰ কাৰণে সেই অঞ্চলৰ প্ৰতিষ্ঠিত লোকসকলক যদি পাৰে তেওঁলোকক আহ্বান জনাইছে। আপোনালোকক আহ্বান জনাব, সেই অঞ্চলৰ কোনোবা এজন ব্যক্তি যদি সেই অংগনবাড়ী কেন্দ্ৰটো এডপ্ট কৰিব পাৰে, তালৈকে মাজে মাজে যায়, নিজৰ ল'ৰা ছোৱালীক তালৈকে লৈ যায়। প্ৰতিষ্ঠিত ব্যক্তিজনে কৰবাত জন্মদিন, অন্যান্য দিন আদি ল'ৰা ছোৱালীৰ জন্মদিন অংগনবাড়ী কেন্দ্ৰত পাতে, যাতে নতুন প্ৰজন্ম
আমাৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালীসকলৰ মনত এটা আনন্দ দিয়াৰ পৰিৱেশ এই অংগনবাড়ী কেন্দ্ৰত কৰিব পাৰে। সেই কামবিলাক আপোনালোকে বাস্তৱ ৰূপ দিব লাগিব। এই কামবিলাকক বাস্তৱ ৰূপ দিবৰ কাৰণে আজি আমাৰ চিডিপিঅ বাইদেউ আছে, ডিষ্ট্ৰিক্ট অফিচাৰ বাইদেউ আছে, ছুপাৰভাইজাৰসকল আছে, তেখেতসকলে বিভিন্ন সময়ত আপোনালোকক সেই সহায় সহযোগিতাবিলাক কৰিব। আৰু আমাৰ চৰকাৰেও আপোনালোকৰ অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে পৰ্যায়ক্ৰমে চেষ্টা কৰিছে। আজি আপোনালোকে জানে যে যোৱা কেবিনেটখনত এই মাহৰে যোৱা যিখন কেবিনেট হৈছিল, আজিৰ পৰা এসপ্তাহ হোৱাই নাই, সেই কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে এতিয়া আপোনালোকে কিমান দৰমহা পাই আছে? 6,500 টকা, নহয় জানো? 6,500 টকা। এই 6,500 টকাটো 8,000 টকা কৰিবৰ কাৰণে কেবিনেটে সিদ্ধান্ত লৈছে। আৰু অহা অক্টোবৰ মাহৰ পৰা আপোনালোকে 8,000 টকাকৈ পোৱা আৰম্ভ হ'ব। নিশ্চয়কৈ 8,000 টকা আপোনালোকৰ কাৰণে বহুত বেছি নহয়। আপোনালোকৰ অলপ আশা বেছি আছিল, সেইকাৰণে হাত চকৰিটো অলপ কম হৈছে। কাৰণ আপোনালোকে ভাবি আছিল যে আৰু অলপ বেছি হলে ভাল আছিল। কিন্তু আপোনালোকে প্ৰতিটো সময়তে আমাৰ চৰকাৰে যি ধৰণে পৰ্যায়ক্ৰমে আগবঢ়াই লৈ গৈ আছে, আপোনালোকে নিশ্চিত থাকক। কাৰণ এইটো এটা বহুত ডাঙৰ এমাউণ্ট। এই এমাউণ্টটো আপোনালোকে হয়তো ভাবিছে যে 1.5 লাখ মানুহক একেলগে 15,000 টকাকৈ বঢ়াই দিওঁতে কিমান টকাৰ প্ৰয়োজন হয়। তাৰ লগে লগে আমাৰ সহায়িকাসকলে আগতে 3250 টকাকৈ পাইছিলে, নহয় জানো? এতিয়া তেওঁলোককো আমি 4,000 টকা, আপোনালোকক 15,000 টকা আৰু সহায়িকাসকলক 750 টকাকৈ যোৱা কেবিনেটত আমি সিদ্ধান্ত লৈছো। আৰু অক্টোবৰ মাহৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। আমাৰ দায়িত্ব হ'ল যে আৰু পাৰিলে বঢ়াব লাগিব, কিন্তু চৰকাৰে সকলো বস্তু এটা ষ্টেপ বাই ষ্টেপ যাব লাগে। আপোনালোকৰ ডিমাণ্ড আছিল যে আৰু অলপ বঢ়াব লাগে। তাৰ লগে লগে এইবাৰ আপোনালোকৰ অংগনবাড়ী কৰ্মীসকলৰ মাজৰ পৰা আমি ছুপাৰভাইজাৰসকলৰ ৰিজাৰ্ভেশ্যনটো আমি বঢ়াই দিছো। যে কৰ্মীসকলৰ মাজৰ পৰা ইণ্টাৰভিউত আজিকালি 50% কৰা হ'ল নেকি? আগতে কিমান আছিলে? আগতে কিমান আছিল? 25% আছিল। আগতে 25% আছিল অংগনবাড়ী কৰ্মীৰ পৰা ছুপাৰভাইজাৰ। এতিয়া আপোনালোকৰ মাজৰ পৰা 50% হ'ব। 50% কৰ্মীয়ে ছুপাৰভাইজাৰৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সামত ডিপাৰ্টমেণ্টেলি যাব পাৰিব। গতিকে সেই ধৰণেও আপোনালোকক কিছু পৰিকল্পনা কৰা হৈছে। আমাৰ আপোনালোকৰ অভাৱবিলাক আমি বুজি পাওঁ। এনেকুৱা নহয় যে আপোনালোকৰ অভাৱ বুজি পোৱা নাই। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে যেতিয়া আৰম্ভ কৰিছিল তেতিয়া এবাৰ ভাবি চাওকচোন কিমান পাইছিল। আজিতো 8,000 টকালৈকে আহিলে। গতিকে আমাৰ দায়িত্বটো হ'ল যে আমাৰ চৰকাৰে, বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব দায়িত্ব সহকাৰে আপোনালোকৰ এইখিনি কাম কৰিবৰ কাৰণে গৈ আছে। নিশ্চয়কৈ ভৱিষ্যতৰ দিনত আৰু ভাল খবৰ শুনিব। তাৰ লগে লগে আপোনালোকক এই যি ধৰণৰ সহায় সহযোগিতা আমাৰ চৰকাৰে কৰি আছে, তাৰ লগে লগে আমাৰ চৰকাৰে এটাই আশা কৰে যে আপোনালোকে প্ৰত্যেকটো অংগনবাড়ী কেন্দ্ৰ এটা জীপাল কৰি তোলক। প্ৰতিটো ল'ৰা ছোৱালী যাতে অংগনবাড়ী কেন্দ্ৰলৈকে আহে। আজি আমি য'ত অংগনবাড়ী কেন্দ্ৰত ল'ৰা ছোৱালী নাই, সেই অংগনবাড়ী কেন্দ্ৰবিলাক আমি এমালগেমেশ্যনো কৰিছো। এমালগেমেশ্যন কৰা মানে আপোনালোকৰ চাকৰি বাকৰিত কাৰো অসুবিধা নহয়। এমালগেমেট কৰিলেও যেইজন আছে গোটেইকেইজনে নতুনটোত আহিব। কিন্তু য'ত মানুহে নাহে, ল'ৰা ছোৱালীয়ে নাহে, তেনেকুৱা কেন্দ্ৰবিলাক চলাই থাকিলে আমাৰো ক্ষতি হয়। কাৰণ তাত ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, খেলা ধূলাৰ বস্তু লাগে, অন্যান্য লাগে। তাতকৈ লাগিলে অলপ ভালকৈ লাগিলে 2গৰাকী কৰ্মী থাকক, 2গৰাকী সহায়িকা থাকক, 4জন মানুহ থাকি এজন ভালকে চলাওক। কিন্তু প্ৰতিটো চেণ্টাৰে যাতে জীপাল হৈ উঠে, সেইধৰণে আমাৰ চৰকাৰে এমালগেমেশ্যনো কৰিছিল। এমালগেমেশ্যনতো বহুত সঠিকভাৱে আহিছে। আৰু কৰিব লাগিলে কৰিব লাগিব। কাৰণ আমাৰ দায়িত্বটো হ'ল যে প্ৰতিটো কেন্দ্ৰই খুব সুন্দৰ হ'ব লাগিব। প্ৰতিটো কেন্দ্ৰতে আমাৰ ভৱিষ্যত প্ৰজন্মই নিজৰ ভৱিষ্যত গঢ়িব লাগিব। সেইকাৰণে মই আপোনালোকক আগ্ৰহ ৰাখিম যে আজি এই অনুষ্ঠানটো এটা সৰু অনুষ্ঠান, কিন্তু মই আপোনালোকৰ মাজলৈ এইকাৰণে আহিছো যে আপোনালোকৰ হাতত বহুত ডাঙৰ দায়িত্ব আছে। আজি আমাৰ সাংসদ, ৰাজ্যিক সভাপতি ইয়ালৈ আহিছে কিয়? যে কৰ্মীবিলাকৰ ওচৰতে আমি বিচাৰো যে আমাৰ নতুন প্ৰজন্মটো সঠিক দিশত আপোনালোকে ৰূপ দিয়ক, আপোনালোকে গঢ় দিয়ক। আপোনালোকে যেতিয়া গঢ় দিব, আমাৰ ভৱিষ্যত প্ৰজন্মটো ভাল হ'ব। সেইকাৰণে আপোনালোকক এনেকে লগ পাবলৈ আমি আহিছো। আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰ খুব সুন্দৰভাৱে সজাই তোলক। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত কিছু জ্যেষ্ঠ লোক, সেই অঞ্চলৰ মানুহক ইনভলভ কৰক। কমিটিবিলাক ৰিয়েলি একচুৱেলি ভাল কমিটি বনাই লওক।
আগতে কি হয় কেতিয়াবা নিজৰ ঘৰৰ মানুহৰ মাজতে এখন কমিটি বনাই থৈ দিয়ে কমিটিবিলাক খুব এক্টিভলি নহয় অংগনবাড়ী কৰ্মী কমিটিসমূহ খুব সুন্দৰভাৱে বনাওক যাতে সকলো গাঁৱৰ ৰাইজ তাৰ লগত জড়িত হয় বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন কথা কৈ থাকে গতিকে গাঁৱৰ মানুহক কেতিয়াবা আপোনালোকে নিজে নিমন্ত্ৰণ কৰিব যে আমাৰ কেন্দ্ৰলৈ আহিব আমাৰ ল'ৰা ছোৱালী কেনেকে খেলা ধূলা কৰে কেনেকে নাচ গান কৰে কেনেকে বিভিন্ন ধৰণৰ সৰু সৰু শিক্ষা লয় আপোনালোকে কেনেকে কবিতা মাতি গান গায় তেওঁলোকক শিকায় এই কথাবিলাক ওচৰৰ মানুহক দেখুৱাব লাগে তেতিয়াই মানুহে বিশ্বাস কৰে নহলে বহুত মানুহৰ পুৰণা ধাৰণা এটা আছে পুৰণা অংগনবাড়ী কেন্দ্ৰবিলাকৰ ধাৰণাটো এতিয়াও বহুত মানুহে লৈ থাকে যে অংগনবাড়ী কেন্দ্ৰ মানে চাউল তাউল গণ্ডগোল কৰে অমুকটো গণ্ডগোল কৰে এনেকুৱা কৰে তেনেকে ভাবি থাকে আজিকালিতো তেনেকুৱা সুবিধাই নাই গতিকে আপোনালোকে কেতিয়াবা ঘৰৰ ওচৰৰ মানুহবিলাক মাতি আনিব লাগে কেন্দ্ৰবিলাকত দেখুৱাব লাগে যে এনেকুৱা আৰু আপোনালোকে যিটো কথা কৈছে আমাৰ জমেন ডাঙৰে যিটো কৈছে যে খাদ্য সম্পৰ্কে যদি তেনেকুৱা কথা আছে কাৰণ কেন্দ্ৰ চৰকাৰৰ এটা নিয়মৰ ভিত্তিতে খাদ্যবিলাক আহে এই খাদ্যবিলাকো এতিয়া ফৰ্টিফাইড চাউলৰ ৰাইচৰ পৰা অন্যান্য বিভিন্ন ধৰণৰ মানে আমাৰ আইৰণ থকা বা বিভিন্ন এনেকুৱা ধৰণৰ বস্তু চুজি হালোৱা এইবিলাক দিয়ে এইকাৰণে যে এইটোৱে শিশুটোৰ স্বাস্থ্যৰ ক্ষেত্ৰত কি খাদ্যৰ প্ৰয়োজন তাৰ ওপৰত বেছ কৰি এই ধৰণৰ কিছুমান পেকেট ফুড আহে সেই ফুডবিলাক হয় আমাৰ ল'ৰা ছোৱালীয়ে অলপ আগ্ৰহ নকৰে কিন্তু তাৰ প্ৰয়োজনীয়তা এইটোত আছে কাৰণে কেন্দ্ৰ চৰকাৰে তাত সিদ্ধান্ত লয় আমিও সিদ্ধান্ত নলওঁ কেন্দ্ৰ চৰকাৰে এইটো সিদ্ধান্ত লয় যে কেনেকুৱা ফুড দিব সেই সম্পৰ্কে আপোনালোকৰ মতামত সম্পৰ্কে মই নিশ্চয়কৈ মই আমাৰ বিভাগীয় ব্যৱস্থাত মই নিশ্চয়কৈ কম বা আমাৰ মন্ত্ৰী ডাঙৰীয়া এনেকৈ কম যিখিনি কথা কৈছে কিন্তু মই যিমান দূৰ জানো কেন্দ্ৰ চৰকাৰে ইয়াৰ খাদ্যৰ ফুড ভেলুটোৰ ওপৰত ব্যৱস্থা কৰি নিউট্ৰিয়াছ ফুড বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ মিনাৰেল ইত্যাদি থকা ফুড তেনেকুৱা ধৰণে দিয়ে যাতে নতুন প্ৰজন্মটো সঠিকভাৱে পুষ্টি সাধন পাব পাৰে আজি আপোনালোকে জানে যে আপোনালোকে কৰা কষ্টৰ কাৰণে বা NHMৰ আমাৰ আশা কৰ্মীসকলে কৰা কষ্টৰ কাৰণে ক্ৰমাগতভাৱে আমাৰ শিশুৰ হেল্থ চেণ্টাৰটো ডেভেলপ হৈছে আজি MMR IMR কমি আহিছে বা আমাৰ SAM বা MEM শিশুৰ সংখ্যাবিলাক কমি আহিছে এইবিলাক আপোনালোকৰ কৰ্তৃত্ব আপোনালোকৰ দায়িত্ব তথাপিতো আমাৰ এই অঞ্চলত কিছুমান বাগান অঞ্চল আছে আপোনালোকে জানে এইখন জিলাত দুখন বাগান আছে বাগান অঞ্চলত আপোনালোকে অলপ বিশেষ গুৰুত্ব প্ৰদান কৰিব যাতে আমি বাগান অঞ্চলৰ ল'ৰা ছোৱালীক অলপ তেওঁলোকক পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব পাৰোঁ এই কথাবিলাক আপোনালোকে গুৰুত্ব দিব আমাৰ যিবিলাক জনজাতীয় অঞ্চল ট্ৰাইবেল এৰিয়া য'ত তেনেকুৱা পুষ্টিকৰ খাদ্যৰ অভাৱ আছে এই কথাবিলাকত আপোনালোকে গুৰুত্ব দিব কাৰণ আপোনালোকৰ ওপৰত এটা ভৱিষ্যত জেনেৰেশ্যনৰ স্বাস্থ্য নিৰ্ভৰ কৰে মই আশা ৰাখো যে আপোনালোকে সেইবিলাক কাম ইতিমধ্যে কৰি আছে কিন্তু আজি যেহেতু এটা মোবাইল ডিষ্ট্ৰিবিউচনৰ চেৰেমনিত আপোনালোকক লগ পালো এই সুযোগতে আপোনালোকক কিছু মোৰ মনৰ কথা কলো আপোনালোক সকলোকে ধন্যবাদ দিছো আমাৰ সাংসদ ডাঙৰীয়াও আহি আপোনালোকৰ লগত লগ পোৱাৰ উদ্দেশ্য এটাই যে আপোনালোকৰ জৰিয়তে যাতে আমি ভৱিষ্যত প্ৰজন্মটো শক্তিশালী সুস্থ আৰু ভৱিষ্যত ভাৰতখন নিৰ্মাণ কৰিব পৰা এটা প্ৰজন্ম জন্ম দিব পাৰো কাৰণ ভৱিষ্যত প্ৰজন্মৰ ওপৰতে দেশৰ ভৱিষ্যত এখন দেশৰ ভৱিষ্যত আপোনালোকে গঢ়িব পাৰে সেই দিশে আপোনালোকে সকলোৱে কাম কৰক তাকেই কামনা কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা আৰু শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো ধন্যবাদ তাৰপিছত আমি স্মাৰ্টফোন বিতৰণ কাৰ্যসূচীলৈ আগবাঢ়িছো স্মাৰ্টফোন আমাৰ তামোলপুৰ জিলাৰ 3টা প্ৰজেক্টৰ 8গৰাকী অংগনবাড়ী কৰ্মী বিতৰণ কৰা হ'ব গতিকে তেখেতসকলৰ মই নামবোৰ পৰ্যায়ক্ৰমে মাতি দিম তেখেতসকলে যেন মঞ্চলৈ আগবাঢ়ি আহে প্ৰথমতে মই তামোলপুৰ ICDS প্ৰজেক্টৰ বানগুৰি আলুকাক ছুপাৰ মডেল অংগনবাড়ী কেন্দ্ৰৰ অংগনবাড়ী কৰ্মী নমিতা চৌধুৰীক মঞ্চলৈ আহিবলৈ আহ্বান জনাইছো আৰু তেখেতক স্মাৰ্টফোন দিব আমাৰ শ্ৰদ্ধাৰ গাৰ্জেন মিনিষ্টাৰ ছাৰে Here.
দীপক হৰিজন নাগিজুলি ICDS প্ৰজেক্ট আৰু তেখেতক ফোন বিতৰণ কৰিব আমাৰ শ্ৰদ্ধাৰ MP ছাৰে। তাৰপিছত আহিব দীপিকা দাস বয়সৰ ICDS প্ৰজেক্ট।